পূৰ্ণ কৰা গতিকে পথালিকৈ দিছে আমাক কি গুটি 4 নম্বৰ দিছে আমাক মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনত থকা বেক্টেৰিয়া গতিকে গুটি মানে কি গুটি মানে বীজ হ'ব তাৰপিছত মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনত থকা বেক্টেৰিয়া কি হৈ যাব ৰাইবোজিয়াম বুলি কয় ৰাইজোবিয়ামো বুলি কয় গতিকে ৰাইজোবিয়ামটো ৰাইট হৈ যাব ৰাইজোবিয়াম আৰু তললৈ যেটা মই এনসাৰখিনি কৰাই দিম আৰু তললৈ দিছে যে 2 নম্বৰ যে পথাৰত পানী যোগান ধৰিবলৈ ব্যৱস্থা কি কৰা হয় পানী যোগান ধৰিবলৈ জলসিঞ্চন তাৰপিছত 3 নম্বৰ দিছে যে শীতকালত খেতি কৰা শস্য গতিকে শীতকালত কি খেতি আমি কৰোঁ ৰবি শস্য 5 নম্বৰ যে এবিধ ৰাসায়নিক সাৰ গতিকে কি ইউৰিয়া তাৰপিছত 6 নম্বৰ যেটো দিছে যে চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম কি হ'ব মৰণা গতিকে ইয়াৰ এনসাৰবিলাক মই দি দিম তাৰপিছত টেবিলখিনিত মই তোমালোকে কেনেকৈ এনসাৰ কৰিব বঢ়াই দিম সো উত্তৰ লিখিবা যে পথালিকৈ বীজ ৰাইবোজিয়াম 1 নম্বৰ বীজ 4 নম্বৰ ৰাইবোজিয়াম তাৰপিছত তললৈ হ'ব 2 নম্বৰত হ'ব জলসিঞ্চন 3 নম্বৰত হ'ব ৰবি শস্য আৰু 5 নম্বৰত হ'ব ইউৰিয়া আৰু 6 নম্বৰত হ'ব মৰণা সো এতিয়া মই তোমালোকক দেখাই দিওঁ যে কেনেকৈ তোমালোকে উত্তৰখিনি তাতে বহাবা